Hello everyone, সকলোকে ওয়েলকাম জানাইছো এটা নতুন ভিডিওলৈ আৰু আজিৰ এই ভিডিওটিত আমি এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত কিছু কথা ডিসকাস কৰিব ওলাইছো আশা কৰিছো ভিডিওটো সকলোকে চাব আৰু বিশেষকৈ তেওঁলোকে যি সকলে নেক্সট টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট দিম বুলি ভাবি আছে বা যি সকলে ৰিসেন্টলি বিএড কমপ্লিট কৰিছে বা মাস্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে আৰু নেক্সট যেতিয়া টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট হ'ব তেওঁলোকে সেই এক্সামটো দিবলৈ গৈ আছে গতিকে তেওঁলোকে গুৰুত্ব সহকাৰে চাও বুলি আশা কৰিলো ইতিমধ্যে আপোনালোকে জানে যে এইবাৰ টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট হৈ গল আৰু তাতে মোস্ট প্ৰবাবলি মোৰ এটা অনুমান হয়তো 10000 মান ক্যান্ডিডেটে পাস কৰা যেন লাগে আৰু আপোনালোকৰ যদি কাৰোবাৰ কিবা ডাটা আছে তেতিয়াহলে কমেন্ট কৰি জনাব এইবাৰ যেটো টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট হৈ গল তাতে কিমান মান ক্যান্ডিডেটে পাস কৰা যেন লাগে আপোনালোকৰ এতিয়া আমি আজি এই ভিডিওটিত আলোচনা কৰিম যে টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট পাস কৰিবলৈ বা হাই স্কুল বা হাই সেকেন্ডাৰী টেট পাস কৰিবলৈ কেইমাহ পঢ়িব লাগে আৰু কিছুমানৰ মতে 6 মাহ বা কিছুমানৰ মতে এবছৰ কিছুমানৰ মতে 3 মাহ এতিয়া মই এই বিষয়টো এটো কাৰণে আজি উলিয়াইছো কাৰণ আমাৰ যি সকলে এবাৰ পাস কৰিছে সকলোৰে যেটো স্টাডি শিডিউল বেলেগ বেলেগ বা যেটো স্টাডি এটা প্ল্যানিং থাকে হেতু বেলেগ বেলেগ গতিকে আপোনালোকে কমেন্ট কৰিব কোনে কেইমাহ পঢ়িছিল কোনোবাই 3 মাহ পঢ়িব পাৰে কোনোবাই এবছৰ পঢ়িব পাৰে কোনোবাই 6 মাহ পঢ়িব পাৰে কিন্তু এটো কথা ঠিক যে কোন এমাহ পঢ়ি পেলাই বা 1 উইক পঢ়ি পেলাই বা সাডেনলি প্ৰিপাৰেচন চলাই পেলাই কোনো এই পৰীক্ষা পাস কৰিব নোৱাৰে অকল এটো পৰীক্ষা বুলি নহয় যি কোনো কম্পিটিটিভ এক্সাম পাস কৰিব নোৱাৰে গতিকে যি সকলে এবাৰ পাস কৰিছে তেওঁলোকে কাইন্ডলি কমেন্ট কৰি জনাব যে তেওঁলোকে কেনেদৰে প্ৰিপাৰেচন চলাইছিল এবছৰ পঢ়িছিল নে 6 মাহ পঢ়িছিল নে 3 মাহ পঢ়িছিল তাৰ লগতে আৰু এটা পইণ্ট ইয়াত আছে যে আমাৰ যেতিয়া টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট হৈছিল তাৰ আগে আগে বহুতো কোচিং ইনষ্টিটিউট আছিল যিবিলাকে কোচিং দিছিল বা কিছুমান ইউটিউব চেনেলও আছিল যাৰ জৰিয়তে পেইড ক্লাसेस লব পৰা ব্যৱস্থা আছে গতিকে আপোনালোকৰ মতে বা যি সকলে এবাৰ পাস কৰিছে কোৱালিফাই কৰিছে তেওঁলোকে কমেন্ট কৰি জনাব যে আপোনালোকৰ কোনোবাই কোচিং লৈছিল নেকি বা যদি কোচিং লৈছিল সেই কোচিং লোৱাটো বেনিফিচিয়েল হৈছে নে নাই বা আৰু এটা আমি আলোচনা কৰিব লাগে বা আমি চিন্তা কৰিব লাগে যে কোচিং লোৱাটো কম্পালসৰি নেকি বা কোচিং নলোৱাকে আমি পাস কৰিব পাৰিম নে নাই সেই কথাখিনি আপোনালোকে কমেন্ট কৰি জনাব আৰু এটা কথা আমি আলোচনা কৰিব লাগা বা আমি চিন্তা কৰিব লাগে যে টেট কাম ৰিক্ৰুটমেন্ট টেষ্টত সিলেবাসটো দিন যোৱাৰ লগে লগে ফাষ্ট হৈ গৈ আছে যদিও এইবাৰ অলপ মডিফিকেশন হৈছে কিন্তু কিছুমান টপিক যেনে কাৰেন্ট এফেয়াৰ্স বা জেনাৰেল ষ্টাডিজৰ কিছুমান টপিক সেই টপিকবিলাক কিন্তু কমি যোৱা নাই ইভেন আমাৰ আসামৰ ওপৰত আমি বেছিকৈ ষ্টাডি কৰিবলগীয়া হৈছে গতিকে এই যিবোৰ টপিক আছে যিবোৰ আমাৰ কাৰেন্ট এফেয়াৰ্সে হওক বা এডুকেশনেই হওক বা আমাৰ যিবিলাক মেন্টাল এবিলিটি বা ৰিজনিংৰ কোৱেশ্চন বিলাকে হওক এইবিলাকত এটা ৰেগুলাৰ প্ৰেক্টিস লাগে গতিকে এই যেটো প্ৰেক্টিস এই প্ৰেক্টিসটো আমি এৰি দিব নালাগে আমাৰ এনেকুৱা হয় কেতিয়াবা আমি প্ৰেক্টিসটো এৰি দিও পৰীক্ষাটো শেষ হল আৰু তাৰ ফলত কি হয় নেক্সট পৰীক্ষাটোৰ কাৰণে আমি চিন্তা নকৰো জাস্ট যেতিয়া পৰীক্ষাটো আহিব ডেট দিব তেতিয়া আমি হুৰমুৰকৈ প্ৰিপাৰেচন আৰম্ভ কৰো আসলতে তেনেকুৱা হ'ব নালাগে আমাৰ যেটো প্ৰসেস সেই প্ৰসেসটো চলি থাকিব লাগে গতিকে যি সকলে নেক্সট টেট দিব আৰু এইবাৰ যি সকলৰ কিবা কাৰণত বেয়া হল আপোনালোকেটো গম পাইছে যে আপোনালোকৰ কোনখিনিত মিস হৈ গল বা কোনখিনিত আপোনালোকৰ নম্বৰ কমি গল মাৰ্কস কমি গল সেইখিনি হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে কাৰণ এই এক্সামটোৰ এনসাৰ কি কোৱেশ্চন পেপাৰ গুটেখিনি পোৱা গৈছিল গতিকে আমি পিছত ডিটেইলছত কথা পাতিম এই সম্পৰ্কত বা আলোচনা কৰিম কিন্তু আজিৰ এই ভিডিওটো মই এখানে প্ৰস্তুত কৰিছো যাতে নেক্সট যেতিয়া টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট হ'ব অকল টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট বুলি কথা নহয় সি টেটও হ'ব পাৰে বা ইন ফিউচাৰ আসাম টেটও হ'ব পাৰে এলপিএম হেতু আমি প্ৰেডিক্ট কৰিব নোৱাৰো কাৰণ
যেহেতু এটা টিচাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ এটা ৰেগুলাৰ নিয়মীয়া প্ৰচেছ এটা টাইমৰ মূৰে মূৰে হৈ থাকে গতিকে ৰিক্ৰুটমেণ্ট এক্সামবিলাক হোৱাৰ চান্সেছ আছে গতিকে আজিৰ এই ভিডিঅ'টিত এইখিনি কথা ডিছকাছ কৰিলোঁ নেক্সট আৰু আলোচনা কৰিম আপোনালোকে আপোনালোকৰ কমেণ্টবোৰ জনাব বিশেষকৈ যিসকলে এবাৰ কোৱালিফাই কৰিছে তেওঁলোকে শ্বেয়াৰ কৰিব আপোনালোকে কি কি টিপছ ফ'ল' কৰিছিল বা কেনেকৈ ষ্টাডি কৰিছিল বা কিছুমান ছাবজেক্টৰ কাৰণে এডুকেশ্যনৰ কাৰণে কেনেকৈ পঢ়িছিল তাৰপিছত আমাৰ যিখিনি আছামৰ কাৰণে কেনেকৈ পঢ়িছিল মেথছৰ সকলে মেথছটো কেনেকৈ প্ৰেক্টিছ কৰিছিল বা ছায়েন্সৰ সকলে ছায়েন্সটো কেনেকৈ প্ৰেক্টিছ কৰিছিল এই গোটেইবিলাক কথা আপোনালোকে কমেণ্ট কৰিব যাতে বাকী আহি থকা যিখিনি আমাৰ জেনেৰেশ্যন আছে আহি থকা যিখিনি কেণ্ডিডেট আছে তেওঁলোকৰ যাতে বেনিফিট হয় পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ